নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। শেহতীয়াভাৱে ৰিয়ান পৰাগে ইণ্ডিয়ান টিমত প্ৰথমবাৰৰ বাবে চান্স পাবলৈ সক্ষম হ'ল। প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ পৰা যিয়ে নেকি ভাৰতক প্ৰতিনিধিত্ব কৰিব ইণ্ডিয়ান টিমত চান্স পাবলৈ সক্ষম হ'ল তেওঁ। আৰু তাৰ পাছত আমাৰ অসমৰ ক্ৰিকেট সমৰ্থকসকলৰ মাজত এখন যুদ্ধ লাগিলে, এক প্ৰকাৰে ক'বলৈ গ'লে বিতৰ্ক লাগিলে। এছামে ক'লে যে অসমৰ প্ৰথম ক্ৰিকেটাৰ যিয়ে নেকি ইণ্ডিয়ান টিমত চান্স পাইছে সি ৰিয়ান পৰাগ নহয়, সি মহিলা টিমৰ উমা চেত্ৰীহে। বহুতে সেইটো কৈছে, কিছুমানে আকৌ কৈছে উমা চেত্ৰীটো মহিলা ক্ৰিকেটাৰ, গতিকে পুৰুষ ক্ৰিকেটাৰ ৰিয়ান পৰাগ, মহিলা ক্ৰিকেটাৰ হৈছে উমা চেত্ৰী। কিছুমানে কৈছে নহয়, উমা চেত্ৰী বাদে, উমা চেত্ৰীৰ কথা বাদ দিয়ক, ৰিয়ান পৰাগহে হৈছে প্ৰথম ক্ৰিকেটাৰ। কিন্তু সকলোকে আচৰিত কৰি শেষত আন এটা খবৰ ওলাই আহিলে, যিটো নেকি আনএক্সপেক্টেড আছিলে, আউট অফ দ্য বক্স থিংকিং আছিলে। কোনেও সেইটো কথা কেতিয়াও ভবা নাছিলে, না মিডিয়াত প্ৰচাৰ কৰা হৈছিলে, না কোনোবা কাগজত লিখা হৈছিলে, না পেপাৰে পত্ৰ ক'তো সেইটো কথা কিন্তু কোনেও জনা হোৱাই নাছিলে। আৰু সেই আচৰিত কথাটো হৈছে যে ৰিয়ান পৰাগ আৰু উমা চেত্ৰীতকৈও আগত আন এগৰাকী অসমীয়া ছোৱালীয়ে, অসমীয়া যুৱতীয়ে, অসমীয়া ক্ৰিকেটাৰে, মহিলা ক্ৰিকেটাৰে ভাৰতীয় মহিলা ক্ৰিকেট টিমত স্থান পাবলৈ সক্ষম হৈছিলে। আৰু তেখেতৰ নাম হৈছে ঋতু ধ্ৰুৱ আৰু তেখেত হৈছে শিৱসাগৰৰ। তেখেতে 2013 চনত ভাৰতৰ হৈ পেলাই ডেবিউ কৰিছিলে বাংলাদেশৰ বিৰুদ্ধে। এই কথাটো ছ'চিয়েল মিডিয়াত বিভিন্নজনে পোষ্ট কৰিলে। তাৰ পাছত ঋতু ধ্ৰুৱনো কোন সেই বস্তুটো চাবলৈ মই গুগলত মাৰি চালোঁ, ঋতু ধ্ৰুৱ ক্ৰিকেটাৰ বুলি নামটো মাৰি দিলোঁ। কোননো আচলতে আমিতো আজিলৈকে গমেই নাপাওঁ, কোনো ফ'কাছ নাই, কোনো লাইমলাইট নাই ছ'চিয়েল মিডিয়াততো মই তেখেতৰ একাউণ্ট এটাও বিচাৰি পোৱা নাই, ফটো এখনো বিচাৰি পোৱা নাই। কিন্তু যেতিয়া ঋতু ধ্ৰুৱ ক্ৰিকেটাৰ বুলি মাৰি দিলোঁ, তেতিয়া এটা উইকিপিডিয়াৰ প্ৰফাইল ওলাই আহিলে আৰু তাত সঁচাকৈ লিখা আহিলে, হয় অসমৰ পৰা প্ৰথম চান্স পোৱা ইণ্ডিয়ান টিমত ঋতু ধ্ৰুৱই হয়। ঋতু ধ্ৰুৱ প্ৰথমগৰাকী ক্ৰিকেটাৰ যি অসমৰ পৰা ইণ্ডিয়ান ক্ৰিকেট টিমত চান্স পাইছিলে। 2013 চনত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত যিটো ইণ্ডিয়ান টিমে বাংলাদেশত খেলিবলৈ গৈছিলে, সেইটো টিমত ঋতু ধ্ৰুৱক সুযোগ দিয়া হৈছিলে। অসমৰ সংবাদ মাধ্যমে শুই থাকোঁতে গ'ল, কেতিয়াও গমেই নাপালে। তেওঁলোকে উমা চেত্ৰীক প্ৰথম হিচাপে দেখুৱালে বা ৰিয়ান পৰাগক আজি ইমান ফ'কাছ দিছে, কিন্তু ঋতু ধ্ৰুৱক কেতিয়াও কিন্তু আজিকো প্ৰতি এটা সাক্ষাৎকাৰ ল'বলৈ যোৱা নাই, কোনো ৰাইজে গমেই নাপালে কেনেকৈ গৈ পেলাই তেখেত ইণ্ডিয়ান টিম পালেগৈ। গতিকে সেইটো বৰ আচৰিত ধৰণৰ কথা যে আজিলৈকে কোনেও জনা নাছিলে। ঘপককৈ নামটো ওলাই আহিলে, ঋতু ধ্ৰুৱ কোনোবাই লিখি দিলে আৰু তাৰ পাছতহে কথাটো গম পাইছে ৰাইজে যে ঋতু ধ্ৰুৱ বুলি কোনোবা আছে। কিন্তু ঋতু ধ্ৰুৱৰ চেহেৰাটো কেনেকুৱা, ঋতু ধ্ৰুৱ কোন, তাৰ কিন্তু ফটো এখনো বৰ্তমান সময়ত আমাৰ হাতত নাই। আপোনালোকে চাৰ্চ কৰিলেও ক'তো কিন্তু সহজতে নাপায়। সেইটো হৈছে আমাৰ দায়িত্ব নহয়, সংবাদ মাধ্যমৰ দায়িত্ব, মোৰোতো দায়িত্ব নহয়। মই সাধাৰণতে শিৱসাগৰত নাই, শিৱসাগৰৰ কিছুমান ভিউৱাৰে চাই আছে যদি গম পাবও পাৰে ঋতু ধ্ৰুৱ কোন, সেইটো কথা শিৱসাগৰৰ মানুহে গম পাবও পাৰে। গতিকে এই যিগৰাকী ঋতু ধ্ৰুৱ, তেখেতৰ আপোনালোকে চাওক উইকিপিডিয়া প্ৰফাইলটো মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। প্ৰথমতে মই কেনেকৈ ওলাইছিলে বস্তুটো চাওক। 1994 চনত জন্ম, শিৱসাগৰত ইণ্ডিয়ান ক্ৰিকেটাৰ, প্ৰথম অসমৰ পৰা সুযোগ পাইছিলে, সেইটো আপোনালোকে উইকিপিডিয়াত পাব। আৰু যিখিনি তেখেতৰ ৰেকৰ্ড সেইখিনি আছে আপোনালোকে চাওক। প্ৰথম ডেবিউ ঘটিছিলে 2 এপ্ৰিল তাৰিখে, T20 ডেবিউ, 37 নম্বৰ কেপটো লাভ কৰিছিলে তেখেতে বাংলাদেশৰ বিৰুদ্ধে। আৰু লাষ্ট যিখন T20 ইণ্টাৰনেশ্যনেল 5 এপ্ৰিল তাৰিখে খেলিছিলে, 2013 চনত বাংলাদেশৰ বিৰুদ্ধে খেলিছিলে। দেন লাষ্ট যিটো ODI 12 এপ্ৰিল তাৰিখে খেলিছিলে, ODIও খেলিছিলে তেখেতে, 104 নম্বৰ ODI ক্ৰিকেটাৰ ইণ্ডিয়ান মহিলা টিমৰ, 104 নম্বৰ কেপটো লাভ কৰিছিলে। 8 এপ্ৰিল 2013 তাৰিখে তেখেতে প্ৰথম ODI ডেবিউ কৰিছিলে। গতিকে এদিনীয়াটো খেলিছিলে, T20টো খেলিছিলে, দুটা ফৰ্মেটত ইণ্ডিয়াৰ হৈ পেলাই খেলিছিলে। দেন আছাম ক্ৰিকেট টিমত ডমেষ্টিক 2008 পৰা 2014-15লৈকে খেলিছিলে। আৰু তেখেতে সৰ্বমুঠ 3খন এদিনীয়া খেলিছিলে, য'ত নেকি 2 ৰান কৰিছিলে কেৱল মাত্ৰ। আৰু বলিং তেখেতে সৰ্বমুঠ 126টা বল কৰিছিলে এদিনীয়াত আৰু 48টা বল কৰিছিলে T20ত। আৰু উইকেট তেখেতে এদিনীয়াত 2টা পাইছিলে আৰু T20ত 1টা পাইছিলে। গতিকে এনেকুৱা ধৰণৰ তেখেতৰ ৰেকৰ্ড আমি ইয়াত দেখিবলৈ পাইছোঁ, উইকিপিডিয়াত কথাটো ওলাইছে। আৰু গতিকে আপোনালোকে যদি চাই তেখেতৰ ৰিচেণ্ট মেটছসমূহ, তেখেতে শেষৰ যিসমূহ মেটছ খেলিছিলে নিজৰ ইণ্ডিয়াৰ কাৰণে, ইণ্ডিয়া মহিলা টিমৰ হৈও খেলিছিলে। চাওক, শ্ৰীলংকাৰ ওমেনৰ সৈতে খেলিছিলে, বাংলাদেশ ওমেনৰ লগত কেইখনমান খেলিছিলে। গতিকে উইকেট 2টা পাইছিলে, 2-3টা যি পাইছিলে, আৰু ৰান সেই 2 ৰান মানে কৰিছিলে। গতিকে তেনেকুৱা এটা ৰেকৰ্ড, আৰু সেইটো আচৰিত কৰি দিয়া আৰু এক প্ৰকাৰে শ্বকিং, মানে আমাৰ গাত কি বিজুলী পৰি যোৱা নিচিনা কথা। চৰক মানে যিটো কোৱা হয় ন, এইটো কি বুলি কোৱা হয়, থাণ্ডাৰ বল্ট যিটো কোৱা হয়, যিটো গাজনি পৰি যোৱা, যিটো কি বুলি কোৱা হয়, বিজুলী ঢেৰেকনি গাত পৰি যোৱা নিচিনা কথা এটা। মানে আমি গমেই পোৱা নাছিলোঁ যে কেতিয়াও উমা চেত্ৰী বা
আমাৰ ৰিয়ান পৰাগতকৈ আগতো যে কোনোবাই পাব পাৰে কোনেও কিন্তু কেতিয়াও ভবা নাছিল আপোনালোকক মই কৈছোঁ কিছুমানে হয়তো আপোনালোকেও এতিয়ালৈকে গম পোৱা নাই কথাটো গতিকে আচৰিত ধৰণৰ কথা কেতিয়াবা এনেকুৱা ধৰণৰ মানুহো থাকিব পাৰে যাক সাধাৰণতে সম্পূৰ্ণৰূপে ছ'চিয়েল মিডিয়া বা আমাৰ মিডিয়াই সম্পূৰ্ণৰূপে ইগন'ৰ কৰি দিয়ে এনেকুৱা মানুহো থাকিব পাৰে বাকী যি কি নহওক সেইটো বাৰু বৰ্তমান সময়ত নামটোকে জানিবলৈ পালে ৰাইজে সেইটোৱে ভাল কথা আজিলৈকে হয়তো বা ফটো এখনো কোনো দেখা নাই কোনোবাই দেখিবও পাৰে শিৱসাগৰ বাকী যি কি নহওক এই কথাটো ময়ো জনালোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ এই চেনেলটোত বহুত ভিডিঅ' আহি আছে আজিতো বেক টু বেক ভিডিঅ' আহিছে আপোনালোকে সেইসমূহো চাব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ